যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু তেখেত আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন ঘটনাটো আপোনালোকে সকলোৱে গম পালে। মই ভিডিঅ'টো লগাই দিম বাৰু, অকণমান দেখুৱাইছিলোঁ আপোনালোকক, আগত দেখুৱাই দিছোঁ, পাছত মই গোটেইখিনি দেখুৱাই দিম বাৰু। কাৰণ যাৰে হ'লেও হয়, যিহেতু এতিয়া জুবলি বা ভাগি পৰিছে, প্ৰত্যেকটো মঞ্চত তেওঁ ৰাইজৰ আশীৰ্বাদ বিচাৰি ফুৰিছে। যিহেতু ৰাইজক মানে নচুৱাবলৈ গৈ এতিয়া তেওঁ আশীৰ্বাদ বিচাৰি ফুৰিছে। যাৰে হ'লেও দুখ লাগিব, যিহেতু নিজৰ দেউতা আইচিইউত আছে, আকৌ এইফালে তেওঁ প্ৰগ্ৰেম কৰিব আহিছে। তেওঁ বুকুখনহে গম পায় তেওঁ অন্তৰত কি জাগি আছে, সেইখন অন্তৰে, সেই হিয়া ভগা কান্দোনৰ সেই অন্তৰখনে আজি তেওঁ সেই প্ৰগ্ৰেম কৰি ফুৰিছে প্ৰত্যেক জেগাত। সঁচাই আমাৰো দেউতা নাই। তেওঁ এই ভিডিঅ'টো চাই মোৰ বহুত দুখ লাগিলে, মোৰ মানে বুকখনত মানে শুকে খুন্দা মাৰি ধৰিলে। মোৰ সঁচাই মোৰ বহুত বেয়া লাগিলে, যিহেতু মোৰ দেউতা নাই। সেইটো টাইমত যি মানুহে মাতৃ পিতৃক হেৰুৱায় তেওঁলোকেহে গম পায় মাতৃ পিতৃৰ মূল্য কিমান। যিহেতু এতিয়া বিহু টাইমত যাৰে হ'লেও সেইটো টাইমত তেওঁ পিতৃ আইচিইউত আহি পেলাই তেওঁ প্ৰগ্ৰেম কৰি ফুৰিছে। চাওক আপোনালোকে একদম ভাবকচোন, একদম মনটো বান্ধি পেলাই আপোনালোকে ভাবকচোন কেনেকুৱা হ'ব সেইখন অন্তৰ। তেওঁ এইফালে দেউতাক আছে, তাত কি হ'ব জীৱন মৰণৰ কথা, এইফালে তেওঁ প্ৰগ্ৰেম কৰিছে। কিন্তু উপায়টো নাই, তেওঁলোকে যিহেতু ৰাইজক তেওঁলোকে কমিটিৰ লগত তেওঁলোকৰ আলোচনাত আছে যে আমি প্ৰগ্ৰেম কৰিম বা তেওঁলোকে এগ্ৰিমেণ্ট কৰি লোৱা থাকে, সেইবাবে তেওঁলোকে আজি প্ৰগ্ৰেমখন কৰিবলৈ আহিছে। প্ৰগ্ৰেমখন যদি কৰিব নাহে তেওঁলোকৰ সেই ৰাইজবোৰে কি বুলি ভাবিব যে জুবলি বৰুৱা নাহিলে তেওঁলোকে কমিটি মানুহে আমাক ধক্কা দি আছে বুলি ভাবিব। সেইবাবে এই কথাটো নুশুনিবলৈ কাৰণে তেওঁ নিজৰ মাতৃ পিতৃক আঁতৰাই হ'লেও তেওঁ সেই প্ৰগ্ৰেম কৰিছে। সঁচা বহুত বেয়া লাগিলে, মোৰ বহুত বেয়া লাগিলে। যি কি নহওক ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা মানে কৰিছোঁ, যাতে তেওঁ পিতৃ অতি সোনকালে সুস্থ হওক, সবল হওক আৰু জুবলি বা এনেকৈ ধুনীয়াকৈ প্ৰগ্ৰেম কৰি যাওক। বেছি দিন আপোনালোকে এই ভিডিঅ'টো চাই লওক। যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু তেখেত আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন, কথা দিছোঁ আহিব লাগিব। দেউতা হস্পিটেলত আইচিইউত আছে, গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ দেউতা যাতে সোনকালে ভাল হৈ উঠে। উঠাৰ লগে লগে এনেকুৱা চিঞৰ শুনিলে মনবোৰ ভাল লাগি যায় আচলতে। সৰুপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুলৈ আমাক আমন্ত্ৰণ জনোৱাৰ বাবে অনুষ্ঠানৰ উদ্যোক্তাসকলক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে উপস্থিত সকলোকে ৰঙালী বিহুৰ লগতে নৱবৰ্ষৰ বহুত বহুত শুভেচ্ছা, শুভকামনা আৰু সেৱা জনালোঁ। প্ৰথমবাৰ আহিছোঁ সৰুপথাৰলৈ, মোৰ বৰ ভাল লাগিছে সঁচাকৈ। ৰাইজে ইমান ধুনীয়াকৈ চিঞৰি আছে, এইখিনিতে মই ৰাইজৰ পৰা এটি উপহাৰ বুলিয়ে ধৰক উপহাৰ বিচাৰিছোঁ। যোৱা পৰহি মোৰ দেউতাৰ ব্ৰেইন ষ্ট্ৰোক হৈছে আৰু তেখেত আইচিইউত আছে। কিন্তু শিল্পীৰ জীৱন, কথা দিছোঁ আহিব লাগিব। দেউতা হস্পিটেলত আইচিইউত আছে, গতিকে ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ দেউতা যাতে সোনকালে ভাল হৈ উঠে। প্ৰত্যেকগৰাকী হয়তো অনুভৱ কৰিব নিজৰ মা দেউতা যেতিয়া অসুস্থ হৈ থাকে এৰি আহিবলৈ কিমান কষ্ট হয়। কালিও যেতিয়া আমাৰ অনুষ্ঠান আছিলে বিহপুৰীয়াত, ৰাইজৰ পৰা আশীৰ্বাদে বিচাৰিছোঁ। এতিয়া মই জেগাই জেগাই খালি ৰাইজৰ আশীৰ্বাদ গোটাই যাম দেউতাৰ বাবে। আপোনালোকে আশীৰ্বাদ কৰিব, দেউতা যাতে সুস্থ হৈ উঠে অতি সোনকালে। কৰিব বুলি আশা কৰিব পাৰোঁ নিশ্চয়, নহয়নে? ধন্যবাদ। এক মিনিট সময় লৈছোঁ, অকণমান আৱেগিক হৈ গৈছোঁ কাৰণ গান আৰম্ভ কৰিব লাগিব, এনেকৈ গান গাব নোৱাৰিম। এক মিনিট।